তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ মহং শান্তিপুৰত হৃদয় বিদাৰক ঘটনা। মহং শান্তিপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়াল পেনা শইকীয়াৰ গঁৰাল ভঁৰাল গোহালিত অগ্নিকাণ্ডৰ ঘটনা। দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে। অগ্নিকাণ্ডটোত দৰিদ্ৰ পৰিয়ালটোৰ গঁৰালত থকা হাঁহ ছাগলী কুকুৰা জ্বলি শেষ হয়। 11টাকৈ ছাগলী প্ৰায় 30টা হাঁহ অৰ্ধ শতাধিক কুকুৰা জুইত জ্বলি ছাই হয়। ফলত দৰিদ্ৰ পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ লাগিছে। খালি কি হ'ল কি নকওঁ, আমি শুই থাকোঁতেই আহি পিনি কি দুই ঘৰটো জুই লগাই থৈ গ'ল। তাৰপৰা ৰাতি প্ৰায় 11টামান বজাত আমিতো শুই আছিলোঁ, খবৰ চবৰ নাই। তাৰপৰা শুই উঠি আহি মেলি পিছত চাইছোঁগৈ হাঁহ কুকুৰা চব জ্বলি খতম। এতিয়া জ্বলি খামত এতিয়া মনত বেয়া লাগি গ'ল। বেয়া লগাটো মই তলা খুলিব আহিলোঁ, ময়ো নোৱাৰিলোঁ। মানুহজনীক ক'লোঁ সিও তলা খুলিব লাগে, তাতো অলপ পুৰিয়ে গ'লগৈ। তাৰপৰা পুৰি হ'লে ছাগলী এতিয়া 10টামান ছাগলী জ্বলিলে, আকৌ হাঁহ জ্বলিছে 9টামান, কুকুৰাও জ্বলিছে। সৰু কুকুৰা কমেও 30-40টামান, ডাঙৰ মাক 9-10জনীমান। এতিয়া সেইখিনি চব জ্বলি গ'ল। এতিয়া জ্বলাৰ কাৰণে আমি এতিয়া কি কৰোঁ কি নকৰোঁ বুলি পিনি উপায় নাপাই পিনি গাঁৱৰ মানুহখিনি গোটেইখিনি গোট খালোঁ। গোট খাই পিনি গাঁৱৰ মানুহে চবে কৰা মেলা কৰা হ'ল যে এনেকৈ কি কোনে লগালে কি হ'ল। এতিয়া মানুহটো এতিয়া ধৰাটো পেলাব নোৱাৰিলোঁ, সেইকাৰণে ভাবিলোঁ তেতিয়াহ'লে গাংবাক মাতোঁ। গাংবাক মাতি পিনি আকৌ সেই পুলিচক ইজহাৰ এটা দিওঁ। তেতিয়া গাংবাই ক'লে যে এতিয়া ইজহাৰ এটা দিব লাগে বুলি তাক লৈ গ'ল। তেতিয়া ঘৰলৈ আকৌ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰত কৰা মেলা কৰিলোঁ। ঘৰত কৰা মেলা কৰি মেলি এনেকৈ ছাগলীটো হোৱালে তেতিয়াহ'লে আমি কিবা এটা কৰিব লাগিব। তেতিয়া সাংবাদিককে মাতোঁ। সাংবাদিকক মাতোঁ বুলি কওঁতে এনেকৈ কৰা মেলা কৰি থাকোঁতেই সেই হাঁহ কুকুৰা যিখিনি হোৱালে সেইখিনি চৰকাৰক গুণাং বুলি পিনি খবৰ খাতি দিওঁ বুলি পিনি ইজহাৰ এটা হেৰি কৰোঁ বুলি ক'লোঁ। ইজহাৰ নকৰি পিনি এতিয়া কি এতিয়া আমি নিজেই ভাবি পিনি সেই মাতিলোঁ। মাতি পিনি সেই কথাষাৰ এতিয়া নিউজ লাইভত তুলি দিলোঁ। তুলি দি পিনি চৰকাৰে কিবা এটা অনুদান দিয়ক, আহক আমিও সাহাৰ্য পাওঁ। এতিয়াতো দুখীয়া মানুহ ঘৰতো একো এটা নাইকিয়া হ'ল। হাঁহ কুকুৰা যিমান আছিলে চব জ্বলি খতম। ধান অলপমান আছিলে সেইটো খতম। কুকুৰা হাঁহখিনিতো দেখিলিয়ে, আৰু ঘৰটোতো একেবাৰে অৱস্থাই নাই। আমিতো দুখীয়া মানে এখিলা টকুপাত কিনোতে 5 টকা লয়। এতিয়া 1000 টকুপাত নহ'লে 2000মান খাইছে। হাঁহ গঁৰাল কুকুৰা গঁৰাল ভঁৰাল লগতে আছিলে আকৌ। তেতিয়া লগতে থাকোঁতে এতিয়া কি কৰি উপায় যে নাই। সেইকাৰণে চৰকাৰকে আমি আৰু কিবা এটা নিমন্ত্ৰণ কৰি আবেদন কৰি কিবা এটা দিয়ক বুলি আশাহে কৰিছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।